নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া আছোঁ গুৱাহাটী মহানগৰীৰ নবীন নগৰৰ জনপথত আছোঁ। এই জনপথটো মই ইফালেদি সদায় অহা যোৱা কৰি থাকোঁ। ইয়াত মই দেখিবলৈ পাইছোঁ মানে নিৰ্মাণ কাৰ্য চলি আছে। এই নলাবোৰ বনাই আছে। এই নলাবোৰ আগতে মানে ভালেই আছিলে। এই ভাল থকা নলাকে আকৌ ওপৰখিনি ভাঙি দিছে। ভাঙি আকৌ মানে বনাই মানে কি কৰিছে, তলত যিখিনি কাম আছে সেইখিনি পুৰণা কামেই, তাৰে ওপৰত নতুন মানে পলিচ কৰি দিছে আৰু অলপ ওখ কৰি দিছে। এইটো আপোনাৰ চাওক, এই ৰাস্তাটো এটা ভাল ৰাস্তাই আছিলে। মোটামুটি আজিৰ পৰা 2-3 মাহ আগত অ'কে আছিলে ৰাস্তাটো। তো এতিয়া নিৰ্মাণ কাৰ্য কৰি ৰাস্তাটো মানে বুলডোজাৰ লগাই মানে ভাঙি কিনে বেয়া কৰি দিলে। মানে তাৰমানে মডেলটো হৈছে কি, আপোনাৰ পুৰণা কামকে আকৌ নতুন কৰি থাকিব লাগে। এইটো মই দেখা পাই আছোঁ। এইটো আপোনাৰ গুৱাহাটীত চব গলি যিমান গলি আছে, যিমান বাইলেন আছে, চবত আপুনি দেখিব ৰাস্তাবিলাকৰ নালাবিলাক মানে অলপ ওখ কৰি দিয়ে, কৰি কিনে পুৰণাখিনিৰ ওপৰতে অলপ লগাই দিয়ে। তো লগাই দিলে কি হয়, এইটো চাওক, এইটো আপোনাৰ ওখ অলপ হৈ গৈছে, মোটামুটি 1 ফুট ওখ হৈছে। এফালে চাওক, এফালে 1 ফুট ওখ হৈছে। এই 1 ফুটটো এতিয়া ৰাস্তাটো সমান কৰি মিলাই দিব। তাৰমানে কি হ'ল, নলাও বনোৱা হৈ গ'ল, ৰাস্তাও বনোৱা হৈ গ'ল। কিন্তু ইয়াত প্ৰয়োজন কি আছিলে? এতিয়া মানে ইয়াত প্ৰয়োজন আছিলে, যিবিলাক প্ৰয়োজন আছিলে সেইবিলাক কৰা নাই। গুৱাহাটীত প্ৰয়োজন আছে আপোনাৰ ইলিগেল কনষ্ট্ৰাকশ্যন আৰু ইলিগেল অকুপাই, মানে অবৈধ বেদখলবিলাক ভাঙাটো প্ৰয়োজন আছিলে। সেইটো কৰা নাই। সেইটো নকৰি এই ৰাস্তাবিলাক ভাঙি দিয়ে, ওখ কৰি দিয়ে। তাৰ ফলত কি হয়, তাৰ ফলত মানুহৰ ঘৰবোৰ ডাউন হৈ যায়। আৰু কিছুমান মানুহ ওখ কৰি বনাইছে, সেইবিলাকৰ সমান হৈ যায়। মানে এতিয়া 40 বছৰ আগৰ নবীন নগৰটো এনেকৈ ওখ কৰোঁতে এতিয়া মানে আগৰ যিটো লেভেল আছিল তাতকৈ 6 ফুট ওখ হৈ গৈছে এতিয়া বৰ্তমানৰ নবীন নগৰ। তো মানুহ জানে নবীন নগৰ মানে পানী হয়। এতিয়া নবীন নগৰ এটা টাইমত চাব, নবীন নগৰ পানী নোহোৱা হৈ যাব। কাৰণ মানুহৰ ঘৰ ওখ হৈ গৈছে, ৰাস্তা ওখ হৈ গৈছে। তো বেলেগ ঠাইতো ডাউন হৈ আছে। আজি মই দেখা পাইছোঁ মানে ৰুক্মিণী গাঁৱত চব মাইকীবিলাক ওলাই আহিছে। ওলাই আহি কিনে মানে হাল্লা কৰি আছে, কৈছে পানী হয়, আমাৰ পানীটো ওলাই নাযায়। মানে গুৱাহাটীত এইটো হৈ আছে, আপোনাৰ এটা ছাইড ওখ হৈ যায়, এটা ছাইড ডাউন হৈ যায়। তো এইটো লেভেলটো মিলোৱা নাই, মিলাব নোৱাৰে। তাৰ কাৰণে আপোনাৰ ইলিগেল অকুপাই হৈছে। এইটো ভাঙিৰ প্ৰয়োজন আছে। তো সেই কামটো কোনো কৰা নাই, মানে কৰিব বিচৰা নাই, আৰু কোনো ক'ব নোখোজে। আপুনি অকল মোৰ ভিডিঅ'তে পাব এইটো কথা। আপুনি চাব, যিমান লিডাৰ আছে কোনো নক'ব যে গুৱাহাটী ইলিগেল অকুপাই হৈছে। তো ইয়াত এটা চাইনবোৰ্ড লগোৱা আছে। এই চাইনবোৰ্ডটোত লিখা আছে মানে 12/1/2018 1/12 মানে জানুৱাৰীৰ 12 তাৰিখ। ইয়াত আপোনাৰ এইটো আপোনাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যা তেওঁ মানে উদ্বোধন কৰিছিলে। তো তাৰে আগত বহুতবাৰ বনাইছে, তাৰে পিছতো বহুতবাৰ বনাইছে। মানে যিটো কাম কৰি আছে এই মডেলটো মানে আপোনাৰ বৰবাদী মডেল হয়। এইটোৰ পৰা কোনো বেনিফিট নহয়।